নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। অসম চৰকাৰৰ আপকামিং যি নিযুক্তি প্ৰক্ৰিয়া LP আৰু UPৰ সেই নিযুক্তি প্ৰক্ৰিয়া সম্পৰ্কে আজি আপোনালোকক এটা কাট অফ ভিডিঅ' লৈ আহিছোঁ আৰু এই কাট অফ ভিডিঅ'টো আপোনালোকৰ বিশেষকৈ LP UPৰ যি আমাৰ তিনিখন ডিষ্ট্ৰিক্টৰ মষ্ট এক্সপেক্টেড কাট অফটো অলপ আলোচনা কৰিম আজি। প্ৰথমতে আমি ধুবুৰী জিলাৰ কাট অফটো লৈছোঁ। ধুবুৰী জিলাত আনৰিজাৰ্ভ কেটেগৰী আছে 76 পোষ্ট আৰু এই 76 পোষ্টৰ বাবে ধুবুৰী জিলাৰ কাট অফ 61+ যিসকল আছে তেখেতসকলে ছেভ হৈ থাকিব আৰু OBC সকলৰ বাবে যিসকলৰ 56 বা 7ৰ ওপৰত আছে তেখেতসকলে এটা চাকৰি পোৱাৰ আশা আছে এইবাৰ ধুবুৰী জিলাত। আৰু SC সকল যিসকল 28টা পোষ্ট আছে যিসকলৰ 55ৰ ওপৰত আছে তেখেতসকলে ছেভত আছে এইবাৰ। আৰু STP 78 মিনিমাম 52ৰ পৰা যাৰ আছে তেখেতসকলৰ এইবাৰ চান্স এটা আছে। আৰু ST হিলছৰ 18 মিনিমাম 52ৰ পৰা 53 এবাৰ আশা আছে আৰু PWটো আপোনালোকৰ পাই যাব। বাকী আমি আৰু এটা নেক্সট এখন আপডেট কৰোঁ যে শোণিতপুৰ জিলাত 223টা আছে আনৰিজাৰ্ভ কেটেগৰীৰ, য'ত আপোনালোকৰ কাট অফ 60+ অকল এইবাৰ আশা কৰিব পাৰি UR ক্ষেত্ৰত। আৰু OBC আছে 40টা পোষ্ট 57+ টকা অকল এইবাৰ আশা কৰিব পাৰে শোণিতপুৰ ডিষ্ট্ৰিক্টত। আৰু SC সকলৰ 24 পোষ্ট আছে যাৰ 55ৰ ওপৰত আছে তেখেতসকলে আশা কৰিব পাৰে। STP 10টা আছে 55 মান যাব আৰু ST হিলছৰ 19টা যাৰ কাট অফ 54ৰ পৰা ওপৰত আছে তেখেতসকলে এটা আশা কৰিব পাৰে। তাৰপিছত আছে চাউথ চালমাৰা UR আছে 59 য'ত 60+ অকল ইয়াত এটা আশা কৰিব পাৰে এইবাৰ। আৰু OBC MOBC সকলৰ বাবে পোষ্ট আছে 40টা য'ত 57ৰ পৰা আশা কৰিব পাৰে। SC 24 54 বা 5 মান থাকিলে আশা কৰিব পাৰে। তাৰপিছত আছে STP 25 55 আশা কৰিব পাৰে। ST হিলছ 14 য'ত 54 আশা কৰিব পাৰে। PWৰ 11টা PWৰ আৰু কথা নাই। তো এইখিনি আমাৰ আজি যিখন ডিষ্ট্ৰিক্ট আচলতে আমি এটা সম্ভাৱনা কাট অফ এটা আমি লৈ লওঁ আজি এই ভিডিঅ'টো। ভেৰিফিকেশ্যনৰ কাম অতি কম দিনৰ ভিতৰতে হ'ব। আৰু যদি ভিডিঅ'টো ভাল লাগিছে অনুগ্ৰহ কৰি শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি নাপাহৰিব। ধন্যবাদ।